নমস্কাৰ 17 এপ্ৰিলৰ দিনা ঘোষণা কৰা হ'ব পাৰে এছএছৰ ৰিজাল্টসমূহ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 20 এপ্ৰিলৰ আগতে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব 20 এপ্ৰিল যেটো সোমবাৰ 19 এপ্ৰিল দেওবাৰ গতিকে 17 বা 18 এই দুটা দিনৰ ভিতৰতে আপোনালোকৰ হয়তো ৰিজাল্টসমূহ দিয়া হ'ব যেহেতু 15 16 তাৰিখে বিহু গতিকে বিহুত ৰিজাল্টসমূহ নিদিয়ে গতিকে 17 তাৰিখে হয়তো 90% চিউৰিটি আছে যে 90% চিউৰ আছে যে 17 তাৰিখে আপোনালোকৰ যি ৰিজাল্ট আছে সেই ৰিজাল্টসমূহ 17 তাৰিখৰ দিনাই দিয়া হ'ব গতিকে আপোনালোকে এই যিবোৰ ৱেবছাইট দিয়া হৈছে ৱেবছাইটবোৰত আহিলে আপোনালোকে চাব পাৰিব এনেকৈ আপোনালোকৰ indiaresult.com ত ইতিমধ্যে আজি 10 তাৰিখৰ দিনা তেওঁলোকে দিয়ে দিলে যে আপোনালোকে এতিয়া ৰেজিষ্ট্ৰেচন কৰি ৰাখিব পাৰিব অৰ্থাৎ ৰিজাল্ট আপোনালোকক অতি শীঘ্ৰে আহি আছে 17 বা 18 এপ্ৰিলৰ দিনা ৰাতিপুৱা 9টা বজাত আপোনালোকে ৰিজাল্টসমূহ পাই যাব গতিকে 17 বা 18 এপ্ৰিলৰ দিনা আপোনালোকৰ ৰিজাল্টসমূহ দিয়া চান্স খুবেই বেছি মোৰমতে 17 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিবই সেইটো 100% চিয়ৰ যেহেতু 20 এপ্ৰিলৰ আগত দিয়া কথা আছিলে গতিকে আপোনালোকে 20 এপ্ৰিলৰ আগতে ৰিজাল্টসমূহ পাই যাব iresult.net বা ৰিজাল্ট শিক্ষা বা ইণ্ডিয়া ৰিজাল্ট এইবিলাক ৱেবছাইটত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব এনেকৈ কৈ থৈছে যে এপ্ৰিলতে আপোনালোকক দিয়া হ'ব 20 এপ্ৰিলৰ আগতে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব বুলি উল্লেখ কৰা আছে গতিকে মোৰ মতে আপোনালোকক 17 এপ্ৰিলৰ দিনা ৰাতিপুৱা 9টা বজাতে হয়তো আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব